পৰ্বতঝোৰাৰ জালাবিলা ভিচিডিচিত MC এনৰেগাৰ কাম ধোঁৱাচাঙত। উন্নয়নৰ নামত ফপোলা স্বৰূপ উদঙাইছে জালাবিলা ভিচিডিচিত। এই অভিযোগ উত্থাপন কৰিছে একাংশ লোকে। কেইবাটাও অভিযোগ উত্থাপন কৰিছে বহু লোকে। মহামায়া উন্নয়ন খণ্ডৰ বিষয়া কৰ্মচাৰী কেৱল কমিছনৰ অংকত মত্ত হৈ উন্নয়নৰ নামত ধন ঘটাৰ প্ৰতিযোগিতা চলোৱাৰ লগতে উন্নয়ন বিষয়াক কমিছনেৰে মেনেজ কৰি ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগো উত্থাপিত হৈছে। কি কয় লোকসকলে এবাৰ শুনক। শিলবাৰীৰ পৰা নুৰে হবিবুল হুদা কৈ আছো। ইয়াত ৰাস্তাৰ খুব ঠগবাজি কাম কৰিছে। এইফালে ৰাস্তা চাইনবোৰ্ড যেটা লগাইছিলে এই নুৰুগাঁৱৰ সামনত তাৰ বাড়াই থেকে মানে কিছু কাম কৰিছে। আৰু এইফালে খালি কোনো নাম বালা এইবিলাক নদীৰ পল বালা ছিটাই দি মানে গৈছে, কিন্তু মাজতে এইটো কাম কৰাই নাই। আপোনালোকে চাইছে তাৰ কামটো কোনে কৰিছিল? জেনিউৰ ৰহমান মণ্ডলৰ বেটা জেলিউৰ ৰহমান। কিমান টাকাৰ কাম হৈছে আপোনাৰ অনুমান? অনুমান কিমান হ'ব? 5,000 টকা। 5-7,000 টাকাৰ কাম হৈছে আপোনাৰ? আপোনাক কিমান গাড়ী মাটি পেলাইছে বুলি অনুমান হয়? এইটোতো মই ক'ব নোৱাৰিম। সিহঁতে কিমান পেলাই মইতো সিহঁতৰ লগত থকা নাই না। যিহেতু আপুনি চাইছে নাই জনম মাটি পেলাই নাই, এইটো পানী পেলাই এই যে মাটি পেলাই চাওক। মোৰ কথা কয় ইমান তোমাৰ আগৰ বাছ লাগিলে চাওক, এই যে ঘাট জ্বালাই আছে তাত মাটি পেলাই কোনো চিন্তা আছে নেকি? এইখিনি যে মাটি পেলাইছে, মই তাৰ পৰা ট্ৰেক্টৰ টানি লৈ আহি ইয়াত মাটি পেলাইছে। এটা ইমান গৰ্ত আছিল এক কমত। যেহেতু আপনি কৈ আছে 5-7,000 টাকাৰ কাম কৰিছে, তা আপোনাৰ 5-7,000 টাকাত কিমানখিনি মাটি পেলাব পাৰে আপোনাৰ অনুমান কি হয়? গাড়ী কত রে? না 400 কৰিব টাকা। 400 টাকাতে কৰিব গাড়ী ফেলাল নেকি? 300 টাকা 300 টাকা করে। তাহলে এলা আপনি কিমান বের করবে এটা? তো আপনি এই ক্ষেত্ৰত আপনি বিটিআর সরকারক কি জনাব? মই বিটিআর সরকারক কঠোর আহ্বান জানাইছো, আপোনালোকৰ জৰিয়তে ৰাস্তাৰ কামটা পুনৰ ভাল কৰি কৰে যেন এটা আমি কামনা কৰিছো। আৰু মহামায়া উন্নয়ন খণ্ডৰ উন্নয়ন বিষয়া নিজে আছে, এখেতে কাম এখেতে আসি ফিল্ড ইনকোয়ারি কৰি গৈছে, কিন্তু কোনো একশন হোৱা নাই। কি ক'ব এই ক্ষেত্ৰত? মই ভিডিঅ' মহোদয়ক অনুৰোধ জনাইছো ৰাস্তাৰ কাম যাতে ভাল হয়। এইটো আমাৰ খুব প্ৰয়োজনীয় ৰাস্তা, যাতে ভাল কৰে। যেহেতু তেওঁ এনকোয়ারি কৰিছে, যেহেতু তেওঁ এনকোয়ারি কৰিছে, কিন্তু আপোনাৰ কি অনুমান হয় যে তেওঁ ভেকুৱানাহে কৰিছে? মাত্ৰ মনে হয় তেনেকুৱাই ইনকোয়ারিৰ নামত তেওঁ অকল ভেকুৱানাহে কৰিছে। এইটোৱে লাগিছে মনত, এইটোৱে লাগিছে। নহ'লে ৰাস্তাৰ কাম নহয় কিয়? একে ৰাস্তাৰ কাম এইটো হ'ল, এইটো নহয় কিয়? ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে? অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ।